নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ সকলোকে। আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। তো আপোনালোকৰ এডমিট কাৰ্ডসমূহ উলিয়াব লাগিব। এডমিট কাৰ্ডসমূহ কেতিয়া পাব আৰু এক্সাম ডেট কেতিয়া আছে সকলোখিনি আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। যদিহে আপোনালোকে গুৱাহাটী হাইকোৰ্টত এপ্লাই কৰি থৈছিলে, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব, মই আপোনালোকক সকলোখিনি জনাই দিম। প্ৰথমতে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েলি ৱেবছাইট হয়, ইয়াত আপোনালোকে উলিয়াই ল'ব লাগিব। উলিয়াই পিনি আপোনালোকে লেফ্ট ছাইডত যিটো ৰিক্ৰুইটমেণ্ট ছেকশ্যন ইয়াত দেখা পাইছে, সেই ৰিক্ৰুইটমেণ্টত আপোনালোকে টিপি দিব। আৰু তাত টিপাৰ লগে লগে আপোনালোকৰ বেলেগ এখন পেজ খোল খাই যাব। ইয়াৰে একেবাৰে আপোনালোকে দেখা পাইছে 4 আৰু 5 নম্বৰ অপশ্যনটোত দেখা পাব আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম। তাৰ কাৰণে আপোনালোকৰ নতুনকৈ নটিচ আহিছে গ্ৰেড 1 আৰু গ্ৰেড 3। তো তাৰপিছতে আপোনালোকে তাৰ ছাইডত দেখা পাব PDF ফাইল আছে আৰু ইয়াত প্ৰফেশ্যনেল লিষ্ট আছে, ৰিজেক্ট লিষ্ট আছে। তো আপোনালোকৰ ইয়াৰ ৰিজেক্ট লিষ্টত ক্লিক কৰিলে ৰিজেক্ট কেণ্ডিডেটখিনি নাম ওলাব, আৰু যিটো আপোনালোকৰ প্ৰভিশ্যনেল হয় তাত আপোনালোকৰ চিলেক্টেড কেণ্ডিডেটখিনি নাম ওলাব। তাৰপিছত ইয়াত যিটো গ্ৰেড 1 হয় তাৰ কাৰণে এটা PDF ফাইল দিছে, আৰু গ্ৰেড 3 কাৰণে এটা PDF ফাইল দিছে। আৰু PDF ফাইলকেইটা আপোনালোকক মই খুলি পিনি দেখাই দিছোঁ বুজাই পিনি। আৰু আপোনালোকৰ ইচ্ছা কৰিলে ৰিজেক্ট আৰু যিখন প্ৰফেশ্যনেল লিষ্ট হয় সেইকেইখন চাই ল'ব পাৰিব। এতিয়া মই আপোনালোকক যিটো গ্ৰেড 1 হয় তাৰ PDF ফাইলটো খুলি দেখাই দিছোঁ। তো PDF ফাইলটো আপোনালোকৰ অপেন হৈছে। ইয়াতে আপোনালোকে দেখা পাইছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে PDF ফাইলটো। যিটো এডভাৰটাইজমেণ্ট আছিলে সেইটো ওলাইছিলে 19/2 ওলাইছিলে। যদিহে আপোনালোকে এপ্লাই কৰিছিলে আছাম জুডিচিয়েল ছাৰ্ভিচৰ গ্ৰেড 1 পোষ্টটোত, তেতিয়াহ'লে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব গ্ৰেড 1-ৰ। আৰু সেই এক্সাম ডেটটো হ'ব আপোনালোকৰ 5 মে'ত হ'ব, ছানডে' হ'ব, সেইদিনা 5 মে'ত হ'ব। আৰু টাইমটো হৈছে 10টা বজাৰ পৰা 12টালৈকে হ'ব, 2 ঘণ্টা হ'ব। আপোনালোকৰ 100 মাৰ্কছ থাকিব। আৰু প্লেচ অফ এক্সামিনেশ্যনটো আপোনালোকৰ গুৱাহাটীত হ'ব, ঠিক আছে। তাৰ কাৰণে আপোনালোকে যিটো এক্সাম হ'ব, এক্সামৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। ইয়াত দেখা পাইছে এডমিট কাৰ্ড ডাউনলোড, গুৱাহাটী যিটো হাইকোৰ্টৰ গুৱাহাটী online.government.in, তাত আপোনালোকে 30 এপ্ৰিলত এডমিট কাৰ্ডসমূহ পাই যাব, ঠিক আছে। তো 30 এপ্ৰিলৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ উলিয়াব পাৰিব। আৰু 5 মে'ত আপোনালোকৰ এক্সাম হ'ব গুৱাহাটীত। তো এডমিট কাৰ্ডবিলাকত সকলোখিনি ইনফৰ্মেশ্যন লিখা থাকিব, তো আপোনালোকে চাই ল'ব পাৰিব। ঠিক তেনেদৰে যিটো গ্ৰেড 3 পোষ্ট হয় তাৰ আপোনালোকে PDF ফাইলটো খুলি ল'ব। প্ৰথম আছিলে সেইটো আপোনালোকৰ গ্ৰেড 1, এতিয়া এইটো হৈছে আপোনালোকৰ গ্ৰেড 3। তো ইয়াতো আপোনালোকৰ ছেম এডভাৰটাইজমেণ্টটো গ্ৰেড 3 আছাম জুডিচিয়েল ছাৰ্ভিচ। তো যদি আপোনালোকে ইয়াত এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে OMR বেষ্টত এক্সামখিনি হ'ব আপোনালোকৰ। কিন্তু এইটো এক্সাম আপোনালোকৰ 27 এপ্ৰিলত হ'ব, ঠিক আছে। আৰু টাইম হৈছে 10টাৰ পৰা 12টা বজাৰ ভিতৰত। এইটো হ'ব গুৱাহাটীতে 27 এপ্ৰিলত। তো তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডসমূহ 22 এপ্ৰিলৰ পৰা উলিয়াব পাৰিব। 22 এপ্ৰিলত আপোনালোকে এডমিটখিনি উলিয়াই ল'ব। লগতে আপোনালোকৰ যোনখিনি লিষ্ট আছে, লিষ্টখিনি ইয়াত আপোনালোকৰ প্ৰফেশ্যনেল লিষ্ট আছে, ৰিজেক্ট লিষ্ট আছে। আপোনালোকে এই লিষ্টখিনি উলিয়াই চাই ল'ব পাৰিব। মই এখন লিষ্ট খোল খুৱাই দেখাই দিছোঁ আপোনালোকক। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক দি আপোনালোকে চাই ল'ব পাৰিব। যোনখিনি চিলেক্ট হৈছে ইয়াত লিখাই আছে আপোনালোকৰ প্ৰফেশ্যনেলি এলাউ ইন এপিয়াৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন। তো ইয়াত আপোনালোকৰ যিটো আছে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কোড নাম্বাৰ থাকিব, ৰোল নাম্বাৰ থাকিব, নামটো থাকিব, আপোনালোকৰ ল'ৰা ছোৱালী থাকিব, আৰু কেটেগৰী থাকিব কাষ্টটো। এইখন হৈছে আপোনালোকৰ চিলেক্টেড লিষ্ট। ঠিক তেনেদৰে আপোনালোকে চাই ল'ব পাৰিব। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো দবাই ৰাখিব, তেতিয়া যিকোনো ধৰণৰ আহিবলগীয়া ইনফৰ্মেশ্যন আপোনালোকে লগালগ পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।